সো গাইজ আকৌ এবাৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে ৱেলকাম কৰিছোঁ। যিহেতু কলেজত ক্লাছবোৰ ষ্টাৰ্ট হ'ব গৈ আছে, চ' গাইজ আজি মই ৰুম যাম বুলি ভাবিছোঁ। ৰুম নোযোৱাৰ আগতে খুৰীয়ে ক'লে মোক যে পোৱালিটোৰ চুলিটো দীঘল হৈছে, চ' কটোৱাব লাগিব। চ' গাইজ ফাইনেলি আমি আহিলোঁ ইয়াত চুলি কটোৱাবলৈ। এয়া আপুনি চাব পাৰে। তাৰপিছত ছাইডত গৈ দেখিলোঁ যে ভিউটো অলপ বেছিয়ে ধুনীয়া আছিল। আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট এটা কৰি জনাব। গাইজ উইদাউট ৱেষ্টিং টাইম আমি অলপ দেৰি হ'ল কাৰণে ডাইৰেক্ট ঘৰ গৈ ৰুম ওলালোঁ গাইজ। এতিয়া আপোনালোকে চাব পাৰে ইয়াত মই গৈ আছোঁ। ইয়াৰ পাছত ডাইৰেক্ট মাৰ্কেট আহিলোঁ গাইজ। এয়া বিশাল মাৰ্কেট আৰু এয়া ভাইটিয়ে অলপ ফটো ক্লিক কৰি আছে। চ' গাইজ আপোনালোকক যে কৈছিলোঁ যে আজি প্লেনিং আছে বুলি, চ' আজি লগৰবোৰৰ লগত চাইনাৰ ফিল্ম যোনটো এতিয়া হেৰি আছে এইটো চাম বুলি ওলালোঁ গাইজ। লগতে অলপ ফূৰ্তিও লাগিছে আৰু এয়া আমি সোমাইছোঁ আৰু এয়া মোৰ লগৰটোৰ মানে এই চিনেমা চাব অহা নাই, মানে ছোৱালী চাব আহিছে বোলে। মোক কৈছিলে বোলে মই ছোৱালী চাব যাওঁ, চিনেমা চাব নাযাওঁ বোলে। এইটোকে কথা ডিছকাশ্যন চলি গৈ আছে গাইজ। বাকী ফিল্মখন চাই গাইজ অতি ভাল লাগিছে, আৰু যদি আপোনালোকে চোৱা নাই আপোনালোকে চাব, অতি ভাল লগা। এয়া আমি চাই আছোঁ গাইজ। চ' গাইজ ফাইনেলি এতিয়া আমি ফিল্ম কমপ্লিট কৰি ওলালোঁ আৰু এতিয়া টাইম হ'ল, এতিয়া ৰাতি 9টা বাজিলে। এতিয়া চ' গাইজ বৰষুণটো অলপ ষ্টাৰ্ট হৈছে, চ' বৰষুণ নিদিয়াৰ আগতে আমি যাওঁগৈ গাইজ। চ' গাইজ টাটা বাই বাই।